असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली स्थित शहीद स्मारक उद्यान भवन में आज प्रथम वार्षिक स्वजल मित्र सम्मेलन समारोह का आयोजन किया गया। संपूर्ण असम जल स्वास्थ्य अभियांत्रिकी विभाग के अस्थायी श्रमिक कर्मचारी परिषद के ढेकियाजुली क्षेत्रीय समिति के तत्वावधान में दिन भर विभिन्न कार्यक्रमों के माध्यम से इस वार्षिक सम्मेलन का आयोजन किया गया। कार्यक्रम की शुरुआत श्रद्धेय लोकप्रिय गायक स्वर्गीय जुबिन गर्ग को श्रद्धांजलि अर्पित करके की गई। इस अवसर पर संगठन के केंद्रीय उपाध्यक्ष तथा ढेकियाजुली क्षेत्रीय समिति के अध्यक्ष हरनाथ ने समारोह की अध्यक्षता की। सम्मेलन में संगठन के केंद्रीय अध्यक्ष देव कुमार शर्मा, उपाध्यक्ष फकर उद्दीन, सचिव बपन नमशूद्र, संयुक्त सचिव मनोज भुइया, कोषाध्यक्ष हाकिम मुद्दीन और ढेकियाजुली क्षेत्रीय समिति के सचिव ताइजुद्दीन अहमद सहित कई पदाधिकारी उपस्थित रहे और अपने विचार व्यक्त किए। कार्यक्रम में धरनी केवटे ने स्वागत भाषण किया। ढेकियाजुली जन स्वास्थ्य अभियांत्रिकी उपमंडल के कार्यकारी अभियंता विकास नाथ, सहायक कार्यकारी अभियंता मानव गोगोई तथा ढेकियाजुली विकास खंड के खंड विकास अधिकारी हेमंत बेरा ने भी सम्मेलन में भाग लेकर स्वजल मित्रों की विभिन्न समस्याओं पर अपने विचार रखे और तेजपुर सहित कुल मिलाकर 500 से अधिक जल मित्र इस कार्यक्रम में उपस्थित रहे और अपनी अपनी समस्याओं पर चर्चा की। जल मित्रों की लंबे समय से लंबित समस्याओं के समाधान न होने पर केंद्रीय तथा राज्य सरकार की कड़ी आलोचना करते हुए हरनाथ ने कहा कि सरकार को जल्दी ही इन समस्याओं का समाधान करना चाहिए। कार्यक्रम का समापन राष्ट्रीय गान के साथ किया गया। জলমিত্ৰ সকলৰ এক সমাৰোহ অনুষ্ঠিত হৈছে ঢেকিয়াজুলিত, কি ক'বা? আমি সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰম কৰ্মচাৰী পৰিষদৰ আণ্ডাৰত ঢেকিয়াজুলি আঞ্চলিক কমিটিয়ে আমি প্ৰথম বাৰ্ষিক আজি জলমিত্ৰ সন্মিলনী সমাৰোহখন আমি আয়োজন কৰিছোঁ। আমি দিনজোৰা কাৰ্যসূচী হাতত লৈছোঁ আৰু প্ৰথম আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰে আমি কাৰ্যসূচীত আমি দ্বিতীয় কাৰ্যসূচীটো আমি ৰাখিছোঁ। আমাৰ ঢেকিয়াজুলিত এই বছৰত আমাৰ 4জন আমি সতীৰ্থক হেৰুৱালোঁ আৰু তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি ৰাখিছোঁ। তাৰপিছতে আমাৰ নিমন্ত্ৰিত বিষয়াসকল আহিছে, আমি মূল কাৰ্যসূচীলৈ আগবাঢ়ি যাম আৰু কাৰ্যসূচীত আমাৰ বহুতকেইটা এজেণ্ডা আছে আৰু আমি বহুকেইজন মন্ত্ৰী বিধায়ক বা এনেকুৱাকৈ মাতিছিলোঁ। ইতিমধ্যে খবৰ পাইছোঁ তেওঁলোক আমাৰ মাজত উপস্থিত হ'ব নোৱাৰে আৰু হ'বনো কিয়, কাৰণ তেওঁলোকৰ আমাৰ প্ৰশ্ন উত্তৰ দিবলৈ তেওঁলোকৰ হাতত সৎসাহস নাই। কাৰণ আমাক জলমিত্ৰসকলক অসমৰ ভিতৰত আটাইতকৈ যধামূৰ্খৰ দৰে আমাক কাম কৰাইছে। কাৰণ ন্যূনতম ভাত্তা যিটো আপোনাৰ হাঁহি উঠা কথা, এজন হাজিৰাক মই যদি ঘৰত 500 টকা দিব লগা হয় আৰু মই পাওঁ আপোনাৰ 250 টকা। তো এই বিষয়টো আমাৰ এই চৰকাৰখনে আমাক কণাহাঁহক পতান দিয়াৰ দৰে হৈছে। গতিকে আগন্তুক দিনত আমি আজিয়েই আমি দীৰ্ঘদিনীয়া আমি আন্দোলনৰ কাৰ্যসূচী আজি আমি ঘোষণা কৰিম। আপোনালোকৰ যোগেদি আমি চৰকাৰ ইয়াৰ পৰা কিছুমান কথা জনাব বিচাৰিছোঁ। পৃথিৱীৰ ভিতৰত এটা অবান্তৰ এটা অকমান্য বিভাগ PSC বিভাগৰ আমি অপদাৰ্থ কৰ্মচাৰী হিচাপে তেওঁলোকে আমাক পৰিগণিত কৰিছে। তাৰ প্ৰতিফল তেখেতলোকে ভুগিব লাগিব। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী, বিভিন্ন ধৰণৰ মেম'ৰেণ্ডাম, বিভিন্ন প্ৰকাৰে আমি তেখেতলোকক বুজাবলৈ যত্ন কৰিছোঁ, বুজিবলৈ বিচৰা নাই। গতিকে বুজাবলৈ আৰু কি পথ ল'ব লাগিব তেখেতলোকে জনাওক। আমি আজি সৰ্বসন্মতভাৱে কিছুমান আমি সিদ্ধান্ত ল'বলৈ গৈ আছোঁ। তাৰপিছত কিছুমান সিদ্ধান্ত আমি ভাবি ৰাখিছোঁ, সেইখিনি এতিয়া ক'ব নালাগিছিলে। তথাপিতো এইবাৰ ৰাজপথত আমি ওলাম। ইয়াৰ পিছত আমি হয়তো বিধানসভা ঘেৰাও কৰিম, হয়তো দিল্লীও যাবলগীয়া হ'ব পাৰে। একেবাৰে শেষৰ কাৰ্যসূচী কি আৰু ইয়াত একেবাৰে আত্মজা কাৰ্যসূচী আমি ল'বলগীয়া হ'ব পাৰে। গতিকে আপোনালোকক আমি আমাৰ সাংবাদিক বন্ধুসকলকো আমি অনুৰোধ জনাওঁ যে চৰকাৰক এই বিষয়টো আপোনালোকে অৱগত কৰক যে এই ল'ৰাখিনিৰ জীৱনটো যাতে লৈ তেওঁলোকে নেখেলে। কাৰণ আমাৰ জীৱনক লৈ খেলা নাই, অসমৰ কোটি কোটি জনসাধাৰণৰ জীৱনক লৈ খেলি আছে তেওঁলোকে। কোটি কোটি জনসাধাৰণক আমি যি বিশুদ্ধ খোৱা পানী খুৱাই আছোঁ, আজি মেডিকেলত আপোনালোকে পানী সম্বন্ধীয় বেমাৰ পেচেণ্ট আপোনালোকে দেখিবলৈ নাপাব। কিয়? এই JJMৰ আমাৰ এই নিম্ন পৰ্যায়ৰ কৰ্মচাৰীসকলৰ তত্ত্বাৱধানত চলি থকা যি কাৰ্যসূচী, JJMৰ যি কাৰ্যসূচী চলি আছে, তাৰ বিনিময়তহে আজি এই মেডিকেলত আপোনাৰ পেচেণ্টৰ সংখ্যাটো কমিছে। পানী ভাইৰেল যিবিলাক বেমাৰ এইবোৰ নাই। গতিকে এনেকুৱা ক্ষেত্ৰত যদি এনেকুৱাই গৈ থাকে তেতিয়াহ'লে আমি যেতিয়া কৰ্মবিৰতিত থাকিম, আমি যেতিয়া আমাৰ কাৰ্যসূচী ল'ম, সেই জনসাধাৰণৰ যি অসুবিধা হ'ব, যি মেডিকেলত পৰি থাকিব, যাৰ জীৱন হানি হ'ব, তাৰ বাবে কিন্তু চৰকাৰৰ বিভাগ জাগৰীয়া হ'ব। ইয়াতকৈ আমি বুজাবলৈ উপায় নাই। জনসাধাৰণৰ জীৱনক লৈ হেতালি নেখেলিবলৈ মই ইয়াৰ পৰা তেখেতলোকক সকীয়াই নিদিছোঁ। প্ৰতাৰণা কণাহাঁহ প্ৰতাৰণা দি আহিছে, বাৰে বাৰে একেটাই কৈছে। আমি ন্যূনতম মজুৰি বিচাৰি আছোঁ, তেওঁলোকক একো বিচৰা নাই। আমি এটা হাজিৰা কৰিলে আমাৰ ঘৰত যদি এজন মানুহক আমি হাজিৰা লওঁ, গধূলি যদি আমি হাজিৰাত নিদিওঁ তেওঁ আমাক ঘূৰাই আহিব। আজি যদি সেই মানুহজনে যদি কেছ দি দিয়ে কোৰ্টত, তেতিয়া চৰকাৰে আমাক পানিছমেণ্ট দিব। সেই চৰকাৰখনে আমাক কি কৰি আছে এতিয়া?
আমাক দিনৰ দিনটো কাম খটাব, তাতে আপোনাৰ আমাৰ পৰিয়ালটো চলিব পৰা ব্যৱস্থা নাই। বিভিন্নজনে এতিয়া আত্মজাহৰ কাৰ্যসূচী লৈছে, বিভিন্ন জেগাত ছুইচাইড কৰিছে আমাৰ মানুহে। তেতিয়া কি আমাক একেবাৰে মাৰি পেলাবলৈ বিচাৰিছে নেকি? তেনেকৈ কৰিলেতো নহ'ব। আৰু বাৰে বাৰে মই সকীয়াই আছোঁ যে জনসাধাৰণক জীৱনক লৈ তেখেতলোকে হেৰালি খেলি আছে, কিন্তু এই কথাটো কিন্তু তেখেতলোকে উপলব্ধি কৰিব লাগে। ইয়াতকৈ ভালকৈ বুজাই দিবলৈ আমাৰ উপায় নাই, নিজে বুজিব লাগে। তেখেতলোকৰ এক্সপাৰ্ট আছে, আমি কি ক'ব বিচাৰিছোঁ তেখেতলোকে বুজি পাব লাগে, বুজাই বেলেগকৈ দিব নালাগে। আৰু গতিকে ইমান নিম্ন পৰ্যায়ৰ কাম কৰিব নালাগে। কোন ডিপাৰ্টমেণ্টত আপোনালোকে শুনিছে আজিকালি 200 টকা হাজিৰা দি পেলাই চলাই থকা? 216 টকা হাজিৰাত কোনটো বিভাগৰ কৰ্মচাৰীয়ে কাম কৰিব? আমি আৰু তাতে ডাঙৰ ঘটনা এটা কৰিছে, 5টামান ডিপাৰ্টমেণ্টক আমাৰ লগত এটেচ কৰি দিলে, ফুটবল খেলি আছে। এবাৰ PNRDয়ে ক'ব তোমালোকে PSC মানুহ, PSCলৈ গ'লে ক'ব PNRD মানুহ, তাৰ মাজত আপোনাৰ ইউজাৰ্ছ কমিটি আছে, তাৰ মাজত আপোনাৰ বিভিন্ন ধৰণৰ আৰু ক'বলৈ বাকী নাই। মুঠতে এইবাৰ এগ্ৰিকালচাৰ আমাক কিছুমান কাম কৰিব দিছে, আমি কৰিবলৈ বাধ্য নহয়। আমাৰ যিটো কাম আমি সেইটো কৰি আছোঁ নিস্বাৰ্থ।